নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। বহু দিন হল ভিডিও প্ৰস্তুত কৰা হোৱাই নাই। আজি ভাবিলো ভিডিও এটা বনাও। 19 তাৰিখে যেটো খবৰ শুনিলো, খবৰটো শুনাৰ পৰা মনটো বহুত বেছি দুখ লাগি থকাৰ কাৰণে মই ভিডিও প্ৰস্তুত কৰাই নাছিলো। আমি বহুত বেছি কান্দিছো, আমাৰ বহুত বেছি দুখ লাগি আছে। আমি কেতিয়াও ভবা নাছিলো এনেকুৱা এটা খবৰ শুনিম বুলি। অসমবাসীৰ মিয়মান, দেশবাসী শোক স্তব্ধ আৰু সমগ্ৰ পৃথিৱীয়ে কান্দিছে তেওঁৰ কাৰণে। আমি সকলোৱে কান্দিছো। আমি কেতিয়াও পাহৰিব নোৱাৰো তেওঁক। জুবিন গাৰ্গ আমাৰ হিয়াৰ মুঠো। তেওঁ কেৱল গায়কে নাছিল, তেওঁ আছিল বহু গুণ গৰিমাৰে যশস্বী। তেওঁ প্ৰকৃতি প্ৰেমী, গছ বিৰিখ, পশু পক্ষী প্ৰেমী। তেওঁ দৰিদ্ৰজনৰ ত্ৰাণকৰ্তা আৰু সাহস আৰু ভৰসা আছিল তেওঁ। তেওঁ আতুৰজনৰ ত্ৰাণকৰ্তা আছিল। তেওঁক আমি কেতিয়াও পাহৰিব নোৱাৰো। তেওঁ স্পষ্টবাদী আৰু যুক্তিবাদী আছিল। তেওঁ জাতি বৰ্ণ নিৰ্বিশেষে তেওঁ সকলোকে ভাল পাইছিল, সকলোকে মৰম কৰিছিল। আজি মই ভিডিওটো প্ৰস্তুত কৰা এটা কাৰণ আছে। কাৰণটো হৈছে 19 তাৰিখৰ পৰা আজি দিনটোলৈকে মই জুবিন গাৰ্গকে সপোনত দেখি আছো। যিদিনাখন জুবিন গাৰ্গক মুখাগ্নি কৰা হৈছিল, সেইদিনাখনো মই জুবিন গাৰ্গক সপোনত দেখিছিলোঁ। আৰু যিদিনাখন 11 দিনা শ্ৰাদ্ধ আছিল, সেইদিনাও জুবিন গাৰ্গক মই সপোনত দেখিছিলোঁ। তেওঁ আমাৰ ঘৰলৈ আহিছিল আৰু মোক ফোন নম্বৰ দিছিল। ফোন নম্বৰটো দিয়াৰ পিছত মই যেতিয়া মোৰ ফোনত ছেভ কৰিবলৈ লৈছিলোঁ ফোন নম্বৰটো, তেতিয়া মোৰ ফোনটো 8 বছৰ হ'বহি হ'ল, 8 বছৰ পুৰণি। আৰু সেইকাৰণে মানে মই তেওঁৰ নাম্বাৰটো দিছিল যদিও তেওঁৰ নামটো লিখি যেতিয়া মই জুবিন গাৰ্গ বুলি ছেভ কৰিব লৈছিলোঁ, ছেভ হোৱা নাছিলে ফোনটোত। আৰু মই তেওঁক কৈছিলোঁ যে মোৰ ফোনটো বেয়া হৈছে, 8 বছৰ পুৰণা হ'ল, ফোন এটা ল'ব লাগিব, সেইকাৰণে চাগে ছেভ হোৱা নাই নম্বৰটো। মই যেতিয়া তেওঁৰ চৰণখন চুইছোঁ, তেতিয়া তেওঁ কৈছে যে মোৰ চিনেমাখন চাবলৈ যাবা। ময়ো চাম। আৰু সেইকাৰণে মনটো মোৰ বহুত বেছি, সপোনটো দেখাৰ পিছত আজি দিনটোলৈকে মোৰ বহুত বেছি দুখ লাগি আছিল। মনটো বহুত গধুৰ হৈ আছিল, যেন মই বহুত এনেকুৱা লাগিছিল যে মই গধুৰ দায়িত্ব এটা পালন কৰিবলগীয়া আছে, যিটো মই পালন কৰিব লাগিব। আৰু যদি পালন নকৰোঁ মোৰ চাগে দুখ লাগিব, তেনেকুৱা নিচিনা অনুভৱ এটা হৈ আছিলে। সেইকাৰণে আজি 31 তাৰিখ দিনা মই 27 তাৰিখে অনলাইন টিকট বুকিং কৰিলোঁ আৰু আজি 31 তাৰিখ, আজি চিনেমাখন চাই আহিলোঁ। চিনেমাখন চাই বহুত বেছি দুখ লাগিলে। চিনেমাখন চাই ইমান বেছি কান্দিছোঁ যে উশাহ ল'ব পৰা নাছিলোঁ। মই কান্দি কান্দি উশাহ ল'ব পৰা অৱস্থা হোৱা নাছিল। বহুত কষ্টৰে মই চিনেমাখন চালোঁ। মই চিনেমাখন চোৱাটো এটা মোৰ দায়িত্ব বুলি মই চিনেমাখন চাই ইমান বেছি দুখ লাগি আছে। এতিয়াও কান্দিয়ে আছোঁ। বহুত বেছি দুখ লগা চিনেমাখন। জুবিন গাৰ্গ আমাৰ মাজত এতিয়াও আছে। তেওঁৰ ন্যায় হ'বই, ভগৱানে তেওঁক ন্যায় দিবই, এয়া মোৰ এটা ডাঙৰ বিশ্বাস। তেওঁৰ গাত ভগৱানৰ শক্তি আছে।